ওম শান্তি ২২ ডিচেম্বৰ ২০২৫ বৰ্ষৰ মুৰলীৰ সম্পূৰ্ণ সাৰকথা। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতা যি হয়, যেনেকুৱা হয়, তেওঁক যথাৰ্থ ৰূপত চিনি স্মৰণ কৰা। ইয়াৰ কাৰণে নিজৰ বুদ্ধি বিশাল কৰি তোলা। আজিৰ গীত, জগতক পাহৰি যোৱাৰ এয়াই সময়। অতি মৰমৰ সন্তানসকলে গীতটি শুনিলা। সন্তানসকলে জানে গীতটি জগতৰ মনুষ্যই গাইছে। শব্দবোৰ বহুত ভাল। এই পুৰণি সৃষ্টিক পাহৰি যাব লাগে। আগতে এনেকৈ বুজা নাছিল। কলিযুগী মনুষ্যৰো বোধগম্য হয় যে নতুন সৃষ্টিলৈ যাবলৈ হ'লে নিশ্চয় পুৰণি সৃষ্টিখনক পাহৰিব লাগিব। যদিও ইমানখিনি বুজি পায় যে পুৰণি সৃষ্টি এৰিব লাগিব, কিন্তু তেওঁলোকে ভাবে যে এতিয়াও বহুত সময় বাকী আছে। সন্তানসকলে এইটোও জানে যে পিতা বহুত সাধাৰণ, অনন্য। ভাল সন্তানসকলেও সম্পূৰ্ণকৈ নুবুজে। পাহৰি যায় যে এওঁৰ শৰীৰত শিৱ বাবা আহে। কোনো নিৰ্দেশনা দিলে তেতিয়া বুজি নাপায় যে এয়া শিৱ বাবাৰ নিৰ্দেশনা। শিৱ বাবাক গোটেই দিন যেন পাহৰি গ'ল। সম্পূৰ্ণকৈ নুবুজাৰ কাৰণে তেওঁলোকে কামটো পিতাৰ নিৰ্দেশনা কাৰ্যত ৰূপায়িত নকৰে। মায়াই স্মৰণ কৰিবলৈ নিদিয়ে। স্মৃতি স্থায়ী হৈ নাথাকে। যত্ন কৰোঁতে অন্তিমত সেইটো অৱস্থা নিশ্চয় হ'ব। এনেকুৱা কোনো নাই যিয়ে এই সময়ত কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰিছে। পিতা যি হয়, যেনেকুৱা হয়, তেওঁক জানিবলৈ বিশাল বুদ্ধি লাগে। কোনোবাই তোমালোকক সুধিব, বাপ দাদাই গৰম কাপোৰ পিন্ধেনে? তেতিয়া ক'বা, দুয়োজনে পিন্ধিয়েই আছে। শিৱ বাবাই ক'ব, মই জানো গৰম কাপোৰ পিন্ধিম? মোৰ ঠাণ্ডা নালাগে। অৱশ্যে হয়, যাৰ শৰীৰত প্ৰৱেশ কৰিছোঁ তেওঁৰ ঠাণ্ডা লাগিব। মোৰতো ভোক বা পিয়াহ একোৱেই নালাগে। মইতো নিৰ্লেপ। সেৱা কৰিও এই সকলোবোৰ কথাৰ পৰা ঊৰ্ধত। মই খোৱা বোৱা নকৰোঁ। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে, কল্পৰ এই পুৰুষোত্তম সংগম যুগতহে বাবাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত হয়। যেতিয়া আমি সুখধামলৈ যাওঁ, তেতিয়া বাকী সকলো শান্তিধামত থাকে। তোমালোকৰ ভিতৰতো এইটো বোধ ক্ৰমানুসৰি আছে। যদি জ্ঞানৰ চিন্তনত থাকে, তেন্তে তেওঁলোকৰ বচনেই তেনেকুৱা উচ্চাৰিত হ'ব। তোমালোক বাবাৰ দ্বাৰা জ্ঞানী যোগী হৈ আছা। তোমালোক জ্ঞানীও হোৱা আৰু যোগীও হোৱা। জগতত আন কোনেও ক'ব নোৱাৰে যে আমি জ্ঞানী যোগী। তোমালোকে এতিয়া পঢ়ি আছা, অন্তিমলৈকে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি পঢ়ি থাকিবা। শিৱ বাবা আমাৰ আত্মাসকলৰ পিতা হয় নহয়, এইটো অন্তৰেৰে অনুভৱ কৰা নহয়? ভক্তি মাৰ্গত জানো অন্তৰেৰে অনুভৱ কৰে? ইয়াত তোমালোক সন্মুখত বহি আছা। বুজি পোৱা যে পিতা পুনৰ এই সময়তহে আহিব। অন্য কোনো সময়ত পিতা অহাৰ দৰকাৰেই নাই। সত্যযুগৰ পৰা ত্ৰেতালৈ আহিব নালাগে। দ্বাপৰৰ পৰা কলিযুগলৈও আহিব নালাগে। তেওঁ আহেই কল্পৰ সংগম যুগত। পিতা হয়ো গৰীবৰ ত্ৰাণকৰ্তা, অৰ্থাৎ গোটেই সৃষ্টি যি দুখী গৰীব হৈ যায়, তেওঁলোকৰ পিতা। সকলোৰে দুখ অথবা দৰিদ্ৰতা দূৰ হৈ যাওক, সেয়াতো জ্ঞান অবিহনে কম হ'ব নোৱাৰে। বাকী কাপোৰ আদি দিলে কোনো চহকী হৈ নাযায় নহয়। গৰীবক দেখিলে মন যাব, এওঁলোকক কাপোৰ দি দিওঁ। কিয়নো স্মৃতিলৈ আহে নহয়, মই গৰীবৰ ত্ৰাণকৰ্তা। লগতে এইটোও বুজি পাওঁ, মই গৰীবৰ ত্ৰাণকৰ্তা কেৱল এই নিজসকলৰ বাবেই নহয়। মই গৰীবৰ ত্ৰাণকৰ্তা হওঁ যিসকল একেবাৰে পতিত, তেওঁলোকক পাৱন কৰি তোলোঁ। মই হওঁৱেই পতিত পাৱন। তেন্তে চিন্তন চলে, মই গৰীবৰ ত্ৰাণকৰ্তা, কিন্তু পইচা আদি কেনেকৈ দিওঁ? পইচা আদি দিওঁতাতো জগতত বহুত আছে। বহুত পুঁজি একত্ৰিত কৰে, যিবোৰ আকৌ অনাথ আশ্ৰমলৈ পঠিয়াই দিয়ে। জানে যে অনাথ হৈ আছে, অৰ্থাৎ যাৰ কোনো নাথ বা গৰাকী নাই। অনাথ মানেই গৰীব। তোমালোকৰো নাথ আছিল, অৰ্থাৎ পিতা আছিল। তোমালোক গৰীব আছিলা, জ্ঞান নাছিল। যিসকল জ্ঞানী যোগী নহয়, তেওঁলোক গৰীব অনাথ।
যিসকল জ্ঞানী যোগী তেওঁলোকক সনাথ বুলি কোৱা হয়। সনাথ চহকীক, অনাথ গৰীবক কোৱা হয়। তোমালোকৰ বুদ্ধিত আছে যে সকলো গৰীব, তেওঁলোকক কিবা দি দিওঁ, পিতা গৰীবৰ ত্ৰাণকৰ্তা। গতিকে ক'ব এনেকুৱা বস্তু দিওঁ যাৰ দ্বাৰা সদাকালৰ কাৰণে চহকী হৈ যায়। বাকী এই কাপোৰ আদি দিয়াটোতো সাধাৰণ কথা, তাত আমি কিয় পৰোঁ? আমিতো তেওঁলোকক অনাথৰ পৰা সনাথ কৰি তোলোঁ। লাগিলে কোনোবাই যিমানেই পদমপতি নহওক, কিন্তু সেয়াও সকলো অল্পকালৰ বাবে। এয়া হৈছেই অনাথৰ সৃষ্টি। যদিও চহকী লোক আছে, সেয়াও অল্পকালৰ বাবে। তাত সদায় সনাথ। তাত এনেকৈ কৰ্মৰ বাবে অনুতাপ কৰিবলগীয়া নহয়। ইয়াত কিমান গৰীব, যাৰ ধন আছে তেওঁলোকৰতো নিজৰ নিচা বাঢ়ি থাকে, আমি স্বৰ্গত আছোঁ। কিন্তু নহয়, এয়া তোমালোকে জানা, এই সময়ত কোনো মনুষ্যই সনাথ নহয়, সকলো অনাথ। এই ধন আদিতো সকলো মাটিত মিলি যাব। মনুষ্যই ভাবে মোৰ ইমান ধন আছে যে পুত্ৰ নাতিয়ে ভোগ কৰি থাকিব, পৰম্পৰা চলি থাকিব। কিন্তু এনেকৈ নচলিব, এয়াতো সকলো বিনাশ হৈ যাব। সেইকাৰণে তোমালোকৰ এই গোটেই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য জন্মিছে। তোমালোকে জানা, নতুন সৃষ্টিক স্বৰ্গ, পুৰণি সৃষ্টিক নৰক বুলি কোৱা হয়। আমাক বাবাই নতুন সৃষ্টিৰ কাৰণে চহকী কৰি আছে। এই পুৰণি সৃষ্টিটো নাশ হৈ যাব। পিতাৰ কৰ্ম শিকোৱাটোতো একেবাৰে অনন্য। গোটেই সৃষ্টি বিনাশ হৈ যায়। বহুত কম সংখ্যক সংগম যুগত থাকে। কোনোবাই আগতেই শৰীৰ এৰি গুচি যায়, তেওঁলোকে আকৌ অভ্যৰ্থনা জনাব। ক্ৰমানুসৰি সুখতে জন্ম লয়। সুখটো তেওঁ দেখিব, অলপ দুখো দেখিব। কৰ্মাতীত অৱস্থাটো কাৰো হোৱা নাই। বহুত সুখী ঘৰত গৈ জন্ম ল'ব। এনেকৈ নুবুজিবা যে ইয়াত কোনো সুখী ঘৰ নাই। বহুত পৰিয়াল ইমান ভালো আছে, কথাই নুসুধিবা। ব্ৰহ্মা বাবাই দেখিছে, বোৱাৰীসকলে এখন ঘৰতে ইমান শান্তিত মিলাপ্ৰীতিৰে থাকে যে বছ, সকলোৱে একেলগে ভক্তি কৰে, গীতা পঢ়ে। কিন্তু ইয়াততো বহুতৰে স্বৰ্গবাসী হোৱাৰ স্বভাৱ দেখা পোৱা নাযায়। দাস-দাসীওতো হ'ব নহয়। এয়া ৰাজধানী স্থাপনা হয়। বাকী যিসকল ব্ৰাহ্মণ হয়, তেওঁলোক দৈবীকুলত আহিবলগীয়া হয়। কিন্তু ক্ৰমানুসৰি কোনোবাতো বহুত অমায়িক হয়, সকলোকে মৰম কৰি থাকিব। কেতিয়াও কাৰো প্ৰতি ক্ৰোধ নকৰিব। ক্ৰোধ কৰিলে দুখ হয়। যিয়ে মন বাণী কৰ্মৰে কাৰোবাক দুখেই দি থাকে, তেওঁলোকক কোৱা হয় দুখী আত্মা। যেনেকৈ পুণ্য আত্মা, পাপ আত্মা বুলি কয় নহয়। শৰীৰৰ নাম লয় জানো? বাস্তৱত আত্মাহে হয়। সকলো পাপ আত্মাও একেধৰণৰ নহয়। পুণ্য আত্মাও সকলো একেধৰণৰ নহয়। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি হয়। বিদ্যাৰ্থীয়ে নিজেই বুজি পায় যে মোৰ চৰিত্ৰ কেনেকুৱা, অৱস্থা কেনেকুৱা, মই কেনেকৈ চলোঁ। সকলোকে মধুৰতাৰে কওঁনে? কোনোবাই কিবা ক'লেই মই ওলট পালট উত্তৰটো নিদিওঁ। বাবাক বহুত সন্তানে কয়, সন্তানৰ প্ৰতি ক্ৰোধ আহি যায়। বাবাই কয়, যিমান সম্ভৱ মৰমেৰে কাম আদায় কৰা। নিৰ্মোহীও হ'ব লাগে। লক্ষ্য উদ্দেশ্য সন্মুখত আছে। কিমান উচ্চ লক্ষ্য উদ্দেশ্য। এই লক্ষ্মীনাৰায়ণ হৈছে 1 নম্বৰ। পঢ়াৰ দ্বাৰা এই পদ পালে ভাৰতৰ প্ৰাচীন যুগ কিয় প্ৰসিদ্ধ নহ'ব? যাৰ দ্বাৰা মনুষ্য বিশ্বৰ মালিক হয়, তাক কোৱা হয় সহজ যুগ, সহজ জ্ঞান। হয়ো বহুত সহজ। এটা জন্মৰ পুৰুষাৰ্থৰ দ্বাৰাই কিমান প্ৰাপ্তি হৈ যায়। ভক্তি মাৰ্গততো জন্মৰ পাছত জন্ম উজুতি খাই আহিলোঁ, একোৱেতো নাপালোঁ। এয়াতো এটা জন্মতেই পোৱা যায়। সেইবাবে সহজ বুলি কোৱা হয়। তোমালোকে শান্তিত বহি আছা, চাকৰি আদিও কৰা, হাতেৰে কৰ্ম কৰি থাকা, অন্তৰেৰে পিতাৰ স্মৃতিত থাকা। আজিৰ বৰদান, নিজৰ ফৰিস্তা ৰূপৰ দ্বাৰা গতি সদগতিৰ প্ৰসাদ বিলাওঁতা, মাষ্টৰ গতি সদগতি দাতা হোৱা। ব্যাখ্যা: বৰ্তমান সময়ত বিশ্বৰ অনেক আত্মাই পৰিস্থিতিৰ বশীভূত হৈ চিঞৰি আছে। কোনোবা মূল্য বৃদ্ধিৰ বাবে, কোনোবা ভোকত, কোনোবা শাৰীৰিক ব্যাধিৰ বাবে,
কোনোবা মনৰ অশান্তিত। সকলোৰে দৃষ্টি শান্তি শিখৰৰ ফালে গৈ আছে। সকলোৱে চাই আছে হাহাকাৰৰ পাছত জয় জয়কাৰ কেতিয়া হ'ব। সেয়েহে এতিয়া নিজৰ সাকাৰী ফৰিস্তা ৰূপৰ দ্বাৰা বিশ্বৰ দুখ দূৰ কৰা মাষ্টৰ গতি সৎগতিদাতা হৈ ভক্তসকলক গতি আৰু সৎগতিৰ প্ৰসাদ বিলোৱা। আজিৰ শ্লোগান, মনক ইমান শক্তিশালী কৰি তোলা যাতে কোনো পৰিস্থিতিয়েই মন বিচলিত কৰিব নোৱাৰে। ওম শান্তি। সেৱাৰ সুবিধাৰ অৰ্থে আমাৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।